এই কথাটো আপুনি জীয়াই ৰাখিছে মানে বাৰীও একেলগে পাতে দোকানো একেলগে কৰে এয়াই আৰু এয়াই বাস্তৱ এই পৃথিৱীত বজাৰ আৰু পথাৰ পুৰুষ আৰু প্ৰকৃতি সেই কথাটো মানে একমুঠি হাই গাইজ মই শুভেচ্ছা জনাইছোঁ যেহেতু মই আহিছোঁ বৰ্তমান এই বোকাখাটৰে জ্যোতিপুৰ গাঁৱৰ শ্ৰীযুত বীৰেন্দ্ৰৰ কাষত বীৰেন গগৈৰ কাষত আৰু তেখেতে অসমীয়া সমাজৰ বাস্তৱ ছবি যিটো অসমীয়াৰ বাৰী এই অস্তিত্ব জীয়াই ৰাখিছে আৰু কেনেদৰে জীয়াই ৰাখিছে বাৰী পাতি কেনেদৰে জীয়াই থাকিব পাৰে কম মাটিত কেনেদৰে প্ৰডাকশ্যন কৰি জীয়াই থাকিব পাৰে অসমীয়া সমাজে তাকে বীৰেন্দ্ৰৰ পৰা অকণমান আমি জানোচোন আৰু বীৰেন্দ্ৰৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ এয়া আমাৰ শ্ৰদ্ধাৰ বীৰেন্দ্ৰ নমস্কাৰ বীৰেন্দ্ৰ নমস্কাৰ আপুনি এটা আচৰিত কাম কৰি থাকে নহয় সেই কথাটোকে জানিবৰ বাবে মোৰ মন গ'ল আপোনাক বহু দিনৰ পৰা মই দেখা পাই আছোঁ যে আপুনি খুব কম মাটিতে মিনিমাম 3 বিঘা 4 বিঘা হ'ব নহ'ব কিমান আছে আপোনাৰ মাটি এতিয়া এইডোখৰত খেতি কৰাডোখৰত প্ৰায় 1.5 বিঘাৰ অলপ বেছি হ'ব 2 বিঘাৰ 2 বিঘাৰ ভিতৰত 2 বিঘাৰ ভিতৰত আপুনি 12 মাহে খেতি কৰি থাকে মানে শাক পাচলি দেখা পাওঁ ইয়াৰ পৰা কি উপকৃত হয় আৰু কেনেদৰে আপুনি চিন্তা চৰ্চা কৰি থাকে সেই কথাটোকে জানিব বিচাৰিছোঁ প্ৰথমতে হ'ল মই নিজৰ স্বাস্থ্যৰ কাৰণে ৰাতিপুৱাৰ পৰা মানে শুই উঠি মুখখন ধুয়ে চিধা আহি আৰু এইবিলাকত লাগি যাওঁ লাগি গৈ মনটো ফ্ৰেছ হয় হয় তাৰপিছত ইটো সিটো কৰোঁ ছিজন প্ৰতিটো ছিজনত ছিজনৰ বস্তু ৰুওঁ প্ৰতিপাল কৰোঁ তেনেকৈ কৰি থাকোঁ এইটোত মানে কি মোৰ আটাইতকৈ বেছি মোৰ নিজৰ মনৰ আনন্দৰ কাৰণে মই কৰোঁ আপুনি প্ৰথম স্বাস্থ্যৰ কাৰণে মনৰ আনন্দৰ কাৰণে মানে খেতি মানে শাক পাচলি খেতি কৰি থাকে লগতে মোৰ গোটেই প্ৰতিদিনেই অতি কমেও 600-700 টকা মই মোৰ দোকান আছে আগফালে তাত থৈ দিওঁ সকলোৱে জানে যে ইয়াত বিশেষ দাম দিব নালাগে আৰু সম্পূৰ্ণ নেচাৰেল মানে নেচাৰেলি মই খেতিটো কৰোঁ কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য মই ব্যৱহাৰ নকৰোঁ সেইটো কাৰণে যিসকল মানুহে জানে আনকি মানে টাউন এলেকাৰ পৰাও মানুহ আহি পেলাই মোৰ ইয়াৰ পৰা বস্তু লৈ যায় আৰু এনেকুৱা কিছু মোৰ গ্ৰাহক আছে তেওঁলোক উজনি নামনি মানে গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়ালৈকে যিসকলৰ লগত মোৰ আগৰ পৰা মানে হেৰি আছে তেওঁলোকে আহি মোৰ ইয়াত মানে ধুনীয়াকৈ বস্তুবোৰ লৈ যায় আচ্ছা আচ্ছা সেইটো কাৰণে মই তেওঁলোকে মোক বহুত উৎসাহিত কৰি থৈ যায় যে ককাইদেউ আপুনি যে এই বয়সতো এইবোৰ কাম কৰি থাকে আমি খুব ভাল পাওঁ সেইকাৰণে আপোনাক উৎসাহিত কৰিবৰ কাৰণেও আমি এইবোৰ বস্তু লৈ যাওঁ আৰু সঁচা কথা ক'বলৈ গ'লে তেখেতসকলে মাৰ্কেটৰ দামতকৈও কেতিয়াবা মোক বহুত বেছি পইচা দি থৈ যায় কিছুমানে বেছি দি যায় কিছুমানে কমত পাই আহি যায় বেছিভাগ কমত পাই আহে আৰু অৰিজিন বস্তু পায় কি শাক পাচলি আছে আপোনাৰ বাৰীত এইটো চাব বিচাৰোঁ তাৰপিছত আকৌ কথা পাতিম আপোনাৰ সৈতে এয়া বীৰেন্দ্ৰৰ খেতি এই বীৰেন্দ্ৰ বাওঁ চাইডে সেউজীয়া দেখিছোঁ জিকাবোৰ সোঁ চাইডে অলপ ৰঙচুৱা দেখিছোঁ বতৰৰ কাৰণে হৈছে আচ্ছা আচ্ছা ইয়াত আপুনি একোৱে দিয়া নাই মানে একোৱে নাই মানে গোবৰৰ বাহিৰে একো দিয়া নাই গোবৰ আচ্ছা এয়া জিকা কি আছে আপোনাৰ এতিয়া ইয়াত বাৰীটোত এইখিনি হাইব্ৰিড মানে জিকা এওঁলোকক খুব ভাল বতৰ লাগে আচ্ছা এইখিনি মানে গিৰি বুলি কয় গিৰি এইটো বেলেগ জাতৰ সেইটো বেলেগ জাতৰ আচ্ছা আচ্ছা বেলেগ জাতৰ ন তাৰপিছত জিকাৰ বাহিৰে আৰু কি আছে ইফালে সেয়া তৰি আছে চাওঁ আপোনালোকক দুটা শাৰী জিকা দেখুৱালোঁ আপোনালোকে শুনিলেই বীৰেন্দ্ৰই প্ৰত্যেক ডে মানে 600-700 পাই থাকে এয়া বেঙেনা আৰু এইফালে বেঙেনা এইফালে ভেন্দি
ভেন্দি লাইনটো সেয়া তিয়হ ৱাও এয়া কোমোৰা এয়া কোমোৰা কোমোৰা এইটো বেঙেনা বেঙেনা মানে আগলৈও সেয়া বেঙেনা এইবোৰ জলকীয়া জলকীয়া মানে ঘৰতে থাকি আপুনি এইবোৰ খেতি কৰি আছে তাৰপৰা ইফালে সেয়া আছে আপোনালোকে চাই আছে আপোনালোকে দেখি আছে ঘৰতে থাকি তেখেতে দোকানতে বহি বহি খেতি কৰি আছে এয়া ৰঙালাও মানে কি নাই বাৰীত তাৰপিছত এইখিনি হ'ল তৰি তৰি এইখিনি তৰি এইটো লাইন এই তলত এইটো লাইন হ'ল হেৰি ফ্ৰেঞ্চ বিন ৱাও তাৰপিছত এয়া হ'ল তিতা মানে হেৰি তিতা কেৰেলা কেৰেলা মানে জেং কেৰেলা এইবোৰ অসমীয়া তিয়হ এয়া এতিয়া তিয়হটো ডাইৰেক্ট খাব পাৰি নে আপোনাৰ একদম ডাইৰেক্ট এজনী দিয়ক মই খাই দেখুৱাওঁ এইটোকে দিয়ক সৰুটোকে এইটো এখেতৰ বাৰীত যিয়ে দৰৱ নিদিয়ে এই কথাটোকে একদম বাস্তৱসন্মতভাৱে আপোনালোকক দেখুৱাই আছো এয়া তেখেতে চাফা কৰি দিছে গামোচাত এয়া তিয়হ ডাইৰেক্ট খাইছো যিহেতু ৰাসায়নিক দ্ৰৱ নিদিয়া এইটো তুৰৈ নে তুৰৈ নেকি তৰৈ এয়া বিন মাজে মাজে ভেন্দি দাংবডি কিমান দিন হ'ল আপোনাৰ দাংবডি লগোৱা এইখিনি গছ কুন্দিলে আৰু এইখিনি বিক্ৰী কৰি প্ৰায় আদায় হ'ল আৰু এতিয়া কাটিবলৈহে লৈছোঁ কি ক'লে এইখিনি চিঙি মানে গছ বুঢ়া হ'ল আৰু এইখিনি হয় নেকি চেহেৰাটো ঠিকে আছে দেখোন ঠিকে হ'লেও ইয়াত প্ৰডাকশ্যন এতিয়া কম হ'ব হয় নেকি আচ্ছা আপুনি এটা কওকচোন অসমৰ ৰাইজক বাৰীপটা ৰাইজক কওকচোন যে যিকোনো বস্তু দাংবডিয়ে হওক জিকাই হওক ভেন্দিয়ে হওক বা যিকোনো কিমান দিনৰ ভিতৰত লাগে এইটো জনা দৰকাৰ না ভালকে মানে প্ৰতিপাল যদি কৰে গুটি মানে গজাৰ পিছত 25 দিনত দাংবডি লাগি যায় 25 দিনত জিকাও ঠিক সিমানতে লাগে আৰু সোনকালে পাই লাগে ভেন্দিটো আৰু মানে ইমানকণ হোৱাৰ লগে লগে কিমান দিন মান লাগিব 20 দিন মান লাগে আৰু তাৰ মানে 20-25 দিনত সবেই লাগে মানে সবেই লাগে মাহৰ ভিতৰতে তাৰপিছত তিয়হো হে একেই এইয়া তাৰ আগলৈ সেয়া কচু বেণ্ডাৰ কৈ আছে প্ৰত্যেকটো দাংবডিয়ে হওক জিকাই হওক 25 দিনৰ ভিতৰত লাগে মানে এমাহৰ ভিতৰত লাগে ৰোৱাৰ পৰা কি জাত বুলি ক'লে ক'লা কচু এই আপোনালোকে দেখি আছে এই বাৰীত মানে শাকনি বাৰীত কি নাই দাংবডি দেখিছে কচু দেখিছে তিয়হ দেখিছে সকলো এই বিৰেন্দাই বহি বহি কৰে ডেইলি 12 মাহে বিৰেন্দাই 600-700 টকা পায় ৰাতিপুৱা এঘণ্টা মই লাগো তাৰপিছত আৰু পিছবেলা পাৰিলে লাগো মানে এক্সাৰসাইজ আৰু আপোনাৰ সুগাৰ বুৱাৰ একো নহয় নাই মোৰ তেনেকুৱা ক'বলৈ গ'লে একো নাই ঈশ্বৰৰ কৃপাত মইতো তিয়হটো খাই আছো আপোনাৰ আপুনি কওকচোন অসমীয়া সমাজক কি ক'ব যে বাৰী যে অসমীয়া সমাজৰ যিটো অস্তিত্ব যেনেকৈ বঙালীৰ মাথা বেংগলীৰ কাটা কাঠানে কাটা অসমীয়াৰ বাৰী পাঞ্জাৱীৰ গাড়ী বুলি যে কয় বাৰী অকল শাক পাচলিৰ বাৰী বুলি নহয় তামোল বাৰী ইত্যাদি যিকোনো বাৰী মানে অসমীয়া সমাজে পাতিলে কোনো লোকচান নাথাকে একেবাৰে নাই এইটোতো আমি আৰু কাণত ভাৰ বকি লৈ নাথাকোঁ মানে এয়া মোৰ তামোল আছে সেয়া সেইখিনি গোটেইখিনি তামোল মোৰে সেইখিনি তাৰপিছত এইফালে কল ৰুই থৈছোঁ ছাইডত বেছি নাই অলপমান ইয়াত মই চেনিকল জাহাজী কল আৰু কাঁচকল এই তিনিবিধে মই ৰুওঁ মোৰ ধুনীয়াকৈ হৈ থাকে সেয়া লাগি আছে এতিয়াও 6-7 থোকা কল তাত লাগি আছে হয় মানে আপুনি ইয়াকে ক'ব বিচাৰিছে যে মানে বাৰী পাতিলে মৰণ নাই একো মৰণ নাই মানে চব আপুনি অকণ কৰি থৈছে অকণ কৰি থৈছোঁ একদম বাস্তৱ নে আপুনি 600-700 টকা ডেইলি পায়
এইটো মানে মই বেছিয়ে পাওঁ তথাপি মই গড় পাত্তা আপোনালোকে শুনি আছে যে ঘৰতে থাকি আপোনালোকৰ মাটিবোৰ এনে পেলাই নথব যিকোনো ৰুব নিশ্চয় মূল্যটো পাব এয়াই অসমীয়াৰ বাৰী আপুনি এটা জিকাৰ মহত্ব কওকচোন বা যিকোনো বস্তু ৰাতিপুৱা আপুনি ছিঙিছিলে মানে ডেইলি আপুনিতো ছিঙে ই প্ৰতি ঘণ্টাত বাঢ়ি যায় জিকাটো ৰাতিপুৱা এইবোৰ ৰাতি কালিলৈ মানে আনৰ অন্য যিবিলাকে কৰে ব্যৱসায়িক হিচাপে তেখেতসকলে কি ব্যৱহাৰ কৰে মই নাজানো কিন্তু মোৰ ইয়াত মই নিজে দেখাত এয়া যদি এইকেইটা জিকা আজি আছে নহয় কাইলৈ এইকেইটা ডাঙৰ হৈ যাব ৰাতিপুৱা একদম অকমানি হৈ আছিল আপুনি ছিঙোতে মানে ইমানটোমান হৈ আছিল লগালগ ইমান ডাঙৰ হৈ গ'ল ৰাতিপুৱাৰ 3 ঘণ্টাহে হৈছে হেৰি মানে ৰ'দ পায় মানে ৰ'দ পালে বেছি ডাঙৰ হয় বৰষুণ দি থাকিলে বস্তুটো অকণমান বাঢ়িবলৈ সময় লাগে হয় নেকি এই আছে এইকেইদিনহে ৰ'দ দিছে ধুনীয়াকৈ শিপাই পানীটো পাই আছে এতিয়া ওপৰত মানে হিটটো পাইছে ৰ'দৰ প্ৰভাৱত বস্তুটো সোনকালে ডাঙৰ হৈ যায় আচ্ছা আচ্ছা এই মহত্ব মানে খুব সোনকালে জিকা ডাঙৰ হয় আৰু এয়া একদম বাস্তৱ কথা যেহেতু বীৰেন্দ্ৰই ডেইলি দেখি আছে ডেইলি ছিঙি আছে নিজৰ বাৰীত আৰু বৰষুণ দিলে বোলে ইমান ডাঙৰ নহয় কিন্তু ৰ'দ দিলে মানে ডাঙৰ হয় কিন্তু পৰ্যাপ্ত পৰিমাণে পানী পাব লাগিব যিহেতু এইকেইদিন পানী পাই আছে আজি 2 দিনহে ৰ'দ দিছে এই কথা আপোনালোকে ৰুৱক খেতি কৰক মাটিবোৰ এনে পেলাই নথব আপোনালোকে জীৱন জীৱিকাৰ বাবে নিজৰ মাটিটোত বাৰী পাতক যিকোনো পোক লগাবোৰত আপুনি মানে এই ৰাসায়নিক ব্যৱহাৰ নকৰে নকৰোৱে এনেকৈ যিবোৰ বেয়া হয় আৰু চাই তাই দি থাকে মানে চাই তাই দি মানে তাৰপিছত আৰু কিবা কিবি ধপাতৰ ঠাৰিবোৰ খুন্দি পেলাই ৰস উলিয়াই সেইবোৰ অলপ আৰু গৰু মুটো দিব পাৰে হ'লে দিব পাৰে কিন্তু মোৰ নাই যে গৰু নাইকিয়া হৈ গ'ল ন এই কথা আমাৰ বজাৰত যোৱা মানুহবিলাকে এটা কথা জনাটো বিৰাট দৰকাৰ যে পোকে খোৱাবিলাক একদম অৰিজিন বস্তু হয়নে পোকে খোৱা বস্তুবোৰ বা মানে শাক পাচলি অৰিজিন পোক নোখোৱাবোৰ মানে ৰাসায়নিক দৰৱ দিয়ে সেই কথাটো আপোনালোকে মনত ৰাখিব যিবোৰ ৰং চঙীয়া ধুনীয়া সেইবোৰতো পোকে খোৱা মানে পোক ধৰিছে ৰাসায়নিক সাৰ মাৰি দৰৱ মাৰি এইটো সতেজ কৰি ৰাখে কিন্তু অলপ মানে ৰঙামূৰীয়া পোকে খোৱা বিধৰটো মানে এইবোৰ একো নমৰা সেইবিলাক আপোনালোকে খাব তেতিয়াহে স্বাস্থ্য ঠিক থাকিব মহত্ব আম গছতো পাণ তামোল গছতো পাণ লগায়েই আম গছতো পাণ এই আপোনালোকক যে কৈ আছো যে ঘৰতে থাকি আৰু তেখেতে খেতি বাতি কৰি থাকে আৰু সৰু সুৰা দোকান এখন আছে বীৰেন্দ্ৰৰ দোকানখন আমি চাওঁ মই এটা কথা বাৰে বাৰে সকলোকে কৈ থাকো বজাৰ আৰু পথাৰ এই বজাৰ আৰু পথাৰ একদম ক্ষুদ্ৰ জগতত এই বীৰেন্দ্ৰই বাস্তৱ জীয়াই ৰাখিছে যেহেতু বজাৰ নাথাকিলেও পথাৰ কৰিও লাভ নাই আৰু পথাৰ নাথাকিলে বজাৰ কৰিও লাভ নাই কাৰণ এই দুটা বস্তু একদম আখৰে আখৰে পালন কৰিছে আমাৰ বীৰেন্দ্ৰই যেহেতু নিজৰ বাৰী আছে পথাৰ আৰু নিজৰ দোকান আছে বজাৰ এইটো একদম বাস্তৱ আপোনালোকক বাৰী দেখালো যেহেতু আপোনালোকক বাৰী দেখুৱালো এতিয়া বজাৰ চব এয়া বাৰীৰ জিকা এয়া কেৰেলা এই কি আছিলে এইটো তৰৈ এয়া বেঙেনা এয়া কৈ আছিলো যে পোকে খোৱা বিধৰ এয়া পোকে খোৱা বিধৰ অৰিজিন এয়া বজাৰ দোকান আৰু লক্ষ্মীজনীও আছে বাৰু বীৰেন্দ্ৰ লক্ষ্মী নহ'লেতো আপোনাৰ বজাৰ পথাৰ নহ'ব কাৰণ অকলে কেতিয়াও জীৱন যাপন কৰিব নোৱাৰে আপোনালোকে জানে ইফালে গ'লে সিফালে নাথাকে সেয়েহে মানে পুৰুষ প্ৰকৃতি মিলিলেহে হয় ভকতি এই কথাটো আপুনি জীয়াই ৰাখিছে মানে বাৰীও একেলগে পাতে দোকানো একেলগে কৰে এয়াই বাস্তৱ এই পৃথিৱীত বজাৰ আৰু পথাৰ পুৰুষ আৰু প্ৰকৃতি সেই কথাটো মানে একমুঠি এই দুটা কথা এটা হ'লেহে আপুনি জীয়াই থাকিব পাৰিব এই কথাটো একদম বীৰেন্দ্ৰই জীয়াই ৰাখিছে আশা কৰিম বীৰেন্দ্ৰৰ যি চিন্তা চৰ্চা আপোনালোকৰ নিশ্চয় ভাল লাগিছে ভাল লাগিলে বীৰেন্দ্ৰৰ দৰে আপোনালোকে চিন্তা কৰক আপোনালোকে মাটিবোৰ এনে পেলাই নথব বজাৰ আৰু পথাৰখন জীয়াই ৰাখক তেতিয়াহে আপুনি জীয়াই থাকিব পাৰিব